ক্ষুদ্ৰ চাহ খেতিয়ক কৰি যে ৰাইজ চলিব পাৰিব এই কথাটো এসময়ত গংগাধৰ শইকীয়াই চিন্তা কৰিছিলে হা 1978 ছাৰে চিন্তা কৰিলে যে আমাৰ ইমানবোৰ মাটি আছে হা নিবনুৱা যুৱকসকলে চলিব বুলি তেখেতে আমাৰ অঞ্চলত শিক্ষাও দিলে আৰু জীৱিকাৰ উপায় দিলে এজন আব্দুল ৰহমান আমাৰ গাঁৱৰ এজন ক্ষুদ্ৰ চাহ খেতিয়ক একদম প্ৰথমতে 1990ত আৰম্ভ কৰিছে হা 1990 চনত আৰম্ভ কৰিছে তেতিয়াৰ পৰা চাহ খেতি কৰি ধুনীয়াকৈ ল'ৰা ছোৱালী পঢ়া শুনা কৰাই ইমান ধুনীয়া এটা ঘৰ বনাই সম্পূৰ্ণ কৰিলে আগতে কৰিব পাৰিলে লাহে লাহে কৰিছে আৰু হা বাগানৰ ব্যৱসায়টো বঢ়াই ল'লে এতিয়া এখেতৰ চাহপাতৰ ডাঙৰ ব্যৱসায়ো আছে এই অঞ্চলৰ এজেণ্ট 50-60 লাখ টকা এনেই ইনভেষ্ট কৰি থৈছে বেপাৰত আৰু ইফালে ঘৰ দুৱাৰ বনাই ধুনীয়াকৈ আছে এয়া ক্ষুদ্ৰ চাহ খেতিয়ক ইয়াতো বেলেগৰ পইচা এটকাও নাই আৰু মগা ইয়াতো বেলেগৰ পইচা এটকাও নাই আৰু চব ক্ষুদ্ৰ চব চাহপাতৰ পইচা চব চাহপাত এই ৰুমটো বনি আছে নাই লাইট হৈছে নাই লাইট আছে এইটো ধুনীয়া হৈ আছে কাম চলি আছে এইটো ধুনীয়া হৈ যাব দুটা ল'ৰা হয় নহয় আছে ৰুম কৰি ল'লে এতিয়া ভাল লাগিছে দেখি পেলাই এয়াই আমাৰ জীৱন এইটো কিটচেন কিটচেনটো লোৱা নাই হয় নহয় কাম চলি আছে অলপ বাকী আছে ধুনীয়া লাগিছে চব গ্ৰেনাইট দি পেলাই বনাইছে চাহপাতৰ পইচা অস্থায়ীভাৱে আছে এতিয়া সম্পূৰ্ণ লোৱা হোৱা নাই ফৰ্মেলি লাইটটো দেচোন চাওঁ ধুনীয়া লাগিছে ঘৰ লাইট চববোৰ নাই জ্বলা এইটো নাই নজ্বলা অঁ এইফালে আছে অঁ ধুনীয়াকৈ বনাইছে লাইটটো দেচোন লাইটটো নেকি লাইট নাই দিয়া অঁ এইটো বাথৰুম ঠিক কৰি লৈছে অঁ চিটিং কোমোড দিছে চিটিং দুটা চিষ্টেমেই আছে গিজাৰ চিজাৰবোৰ লগাব চব আনি থোৱা আছে ঠিক আছে ধুনীয়া হৈছে এইটোৱে ভাল লাগে আমি খেতিয়ক হৈ পেলাই যে এনেকৈ থাকিব পাৰিছোঁ হা এইটো আমাক ক্ষুদ্ৰ চাহ খেতিয়ক আমাক গংগাধৰ শইকীয়া চাহ এইটো সুবিধা কৰি দিলে তেখেতৰ সাহসতে আমি এইটো কৰিলোঁ এইফালে ল'ৰাটো আছে নাই এতিয়া অস্থায়ী কিটচেন ইউজ কৰি আছে এইটোও ডাঙৰ ৰুম আছে ৰুম টোটেল কেইটা পোৱা হৈছে ৰুম কেইটা পোৱা হৈছে অঁ এইটো ডাঙৰ ল'ৰা বেডৰুমৰ লগতে আছে তাৰমানে বাথৰুম লেট্ৰিন দুটা আছে প্ৰব্লেম নাথাকে আৰু ধুনীয়া লাগিছে গোটেইখিনি চালোঁ আৰু ময়ো ক্ষুদ্ৰ চাহ খেতিয়ক মই গৌৰৱ অনুভৱ কৰিছোঁ যে এই খেতি আমাক বচাইছে অঁ কোনটো কিটচেনটো মাৰিলোঁ অঁ ধুনীয়া লাগিছে দেখিবলৈ ফ্ৰণ্টটো অকণমান দেখাই দিছোঁ আকৌ আৰু সম্পূৰ্ণ যেতিয়া হৈ যাব এই কাঠৰ কামবোৰ তেতিয়া আকৌ এবাৰ উঠাম ন এমাহত হৈ যাব যেতিয়া খেতিয়কক কি কবি এতিয়া ভালছে খেতি কৰিব লাগে আৰু কৰিব লাগে খেতিটো ভালছে কৰক আৰু ক'ৰবাত বিদেশত গৈ পেলাই পইচা ঘটিব নালাগে হয় নহয় অঁ চাউথ ইণ্ডিয়া মাদ্ৰাছ বেংগলোৰ এইবোৰ জেগাত যাবলৈ দৰকাৰ নাই এতিয়া খেতি ভালছে কৰিলে হৈ যায় খেতি পথাৰ যদি ভালছে হেৰি কৰে বহুত পইচা পাব এই মাক বাপেকৰ লগত থাকি নিজৰ সমাজখনৰ লগত থাকি ইয়াৰ পৰা আমি চলি যাব পাৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মই ধন্যবাদ জনালোঁ